জয় হিন্দ দোস্ত, আপোনাৰ মাজলৈ বহুতে ভাল খবৰ এটা লৈ আহিছোঁ। অসম পুলিচ নিউ ভেকেঞ্চি 2025-2026ৰ বাবে নতুন ভেকেঞ্চি মুকলি কৰা হ'ব। আৰু ইয়াত টোটেল পোষ্ট কিমান থাকিব, কোনটো বিভাগত কিমানটা পোষ্ট আছে, ফুল ইনফৰ্মেশ্যন এই মাধ্যমে দিব বিচাৰিছোঁ। যদিহে প্ৰথমবাৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই ল'ব। অসম পুলিচ ইণ্টাৰভিউ যি আমাৰ ৰিচেণ্টলি হৈ গৈছে, তাৰ এপইণ্টমেণ্ট লেটাৰ 10 অক্টোবৰ দিনা দিয়া হ'ব বুলি ঘোষণা কৰিছে। আৰু তাৰপিছতে নৱেম্বৰ মাহত আমাৰ নতুন ভেকেঞ্চিবোৰ খালী হ'ব। তাত কিমানটা ভেকেঞ্চি আছে, নতুন ভেকেঞ্চি মই জনাব বিচাৰিছোঁ। টোটেল পোষ্ট আছে 11,342টা পোষ্ট ইতিমধ্যে খালী হৈ আছে। আৰু ইয়াত আছে ADGPত আছে 3টা পোষ্ট খালী, IGPত আছে 3টা পোষ্ট খালী, DIGPত আছে 9টা পোষ্ট খালী, SP SSPত আছে 7টা খালী, ADD SPত আছে 67টা পোষ্ট খালী, DSPত আছে 140টা পোষ্ট খালী, ইনস্পেক্টৰত আছে 88টা পোষ্ট খালী, চাব ইনস্পেক্টৰত আছে 1100টা পোষ্ট খালী, ASIত আছে 600টা পোষ্ট খালী, গাৰ্ডমেনত আছে 400টা খালী, কনষ্টেবলত আছে 4500টা পোষ্ট খালী, ড্ৰাইভাৰত আছে 767টা পোষ্ট খালী, গ্ৰেড 3 গ্ৰেড 4 আছে 436টা পোষ্ট খালী। আৰু এইবোৰ পোষ্ট অকল যিবোৰ আমাৰ ৰিচেণ্টলি ইণ্টাৰভিউ হৈ গৈছে সেইবোৰ বাদ দিহে ইমান 11,342টা পোষ্ট বৰ্তমান খালী আছে বুলি জনাব পৰা গৈছে। আৰু এইখিনি ক'বলগীয়া আছিল।